আচলতে ইয়াতে 13 কিলোমিটাৰ মথাউৰি নাই, কিন্তু যোৱা বছৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক নিৰ্দেশ দিছিলে এই 13 কিলোমিটাৰত মথাউৰি বনাবলৈ। আমাৰ কিছু টেকনিকেল সমস্যা আছিলে, তাৰ কাৰণে আমি গুৱাহাটী IIT দিছিলো। সেই টেকনিকেল যিখিনি সমস্যা আছিলে, সমস্যাখিনি সমাধান কৰিবলৈ তেখেতলোকে আমাক আজিৰ পৰা অলপ দিন আগত 1.5 মাহমানৰ আগত ৰিপৰ্ট ফাইনেলি দিলে। আমি এই অহা বানপানীৰ পাছত, মানে এই বানপানীৰ পাছত অহা খৰালিত তাত মথাউৰি কৰিব পৰা এটা পৰিৱেশত আছো। অলপ লেণ্ড একুইজিশ্যনৰ সমস্যা আছে, মানুহে যদি অলপ এৰা ধৰা কৰে অহা খৰালিত, মানে অহা নৱেম্বৰ মাহৰ পৰা সেই 13 কিলোমিটাৰ মথাউৰি কৰিব পৰা যাব। আৰু মই ভাবো সেইখিনি কৰিলে হোজাই জিলাখন বানপানী মুক্ত হ'ব। তাৰ কাৰণে আজি সেইখিনিও চাবলৈ আৰু মানুহৰ বানপানীৰ সময়ত এষাৰ মাত দিয়াৰ কাৰণে ইয়ালৈকে আহিছো। বৰ্তমান যিটো এক্সিট পোল এক্সিট পোলৰ কথা যিমান হৈছে তাতকৈ ভাল হ'ব বুলি ভাবিছো। অসমত মোৰ মতে আৰু ভাল হ'ব। অসমত 12টা সমষ্টিত আমি জয়লাভ কৰিম আৰু সমগ্ৰ ভাৰতবৰ্ষত বিজেপিয়ে অকলে 310টাৰ পৰা 320টা সমষ্টিত জয়লাভ কৰিব বুলি মই ভাবো। আৰু NDA প্ৰায় 390-400 সমষ্টিত জয়লাভ কৰিব আৰু তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া